নমস্কাৰ, আমি বৰ্তমান উপস্থিত আছোঁ শিলোপা গাঁৱত। যিহেতু অহা 27, 28 আৰু 29 তাৰিখে বিভিন্ন কাৰ্যসূচীৰে ইয়াতে খেল আয়োজিত হ'ব। গতিকে আমাৰ মাজত আমাৰ কৰ্মকৰ্তাসকল উপস্থিত আছে। আমাৰ দাদা, প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। যিহেতু 27 তাৰিখেও আপোনালোকে খেল কাৰ্যসূচী ৰাখিছে, আপুনি কি ক'ব এই মুহূৰ্তত? প্ৰথমতেতো অৰুণোদয় অসমলৈ ধন্যবাদ। যোৱা বছৰো আপোনালোকে আছিলে, আমাক এজ এ মিডিয়া পাৰ্টনাৰ হিচাপে সহায় সহযোগ কৰিছিলে। তো এইবাৰ আমি আমাৰ যিটো গ্ল'বেল ইণ্টাৰনেশ্যনেল মাৰ্চেল আৰ্ট ফেডাৰেশ্যন সংগঠনৰ পৰা আমি ফাৰ্ষ্ট টাইমৰ কাৰণে চাউথ এছিয়ানটো আমি এজ এ লঞ্চ আৰু ইণ্ট্ৰডিউচ কৰিব গৈ আছোঁ। তো ইয়াতে আমাৰ ক্ৰীড়া ভাৰতী সহায় সহযোগত আৰু অসম চৰকাৰৰ পৰা SLLC আমাৰ মিনিষ্টাৰী এপ্ৰুভেল দিছে। তো সেই সহায় সহযোগত আমি খেলটো পাতি আছোঁ আৰু সদায় আমি ভাল কৰিবলৈ চেষ্টা কৰিছোঁ। খেলক এমেচাৰ লেভেলত ভালটো কৰিব চেষ্টা কৰিছোঁ। প্ৰফেচনেলটো বেলেগ, এইটো কিন্তু কমপ্লিটলি এমেচাৰ। তাকে ল'ৰা ছোৱালী ছেফটি হিচাপে খেলক আৰু ছেফটি হিচাপে এই খেলৰ পৰা গৈ পেলাই তেওঁলোকে নিজৰ ফিউচাৰটো বনাবলৈ চেষ্টা কৰাৰ কাৰণে ইয়াতে ধৰক তিনিদিনীয়া কাৰ্যসূচী হয়, ৰাখিছে। 3 দিনীয়া 27, 28, 29 হ'ব। এতিয়া অলৰেডি কিছুমান চাউথৰতো আপোনাৰ অলৰেডি ট্ৰেইনতে আছে এতিয়া, আৰু নেপাল আহি আছে। আৰু আমাৰ যোনটো সংগঠনৰ এটা এক্সপিৰিয়েঞ্চ কি, আমি অলৰেডি 2016ত আমি ৱৰ্ল্ড চেম্পিয়নশ্বিপ পাতিলোঁ, ইণ্টাৰনেশ্যনেল পাতিলোঁ। তাতে স্মৃতি ইৰাণী বাইদেউ নিজে আমাক তাতে চিফ গেষ্ট হিচাপে আছিলে। 2016ৰ কথা কৈছোঁ। আৰু সেই খেলখনত অহা নেপালৰ যোনটো এতিয়া বৰ্তমান উছু গভৰ্ণমেণ্ট কোচ, তেওঁ মোৰ ধৰক আমাতকৈতো বহুত জুনিয়ৰ, কিন্তু তেওঁ এটা নেপাল হিচাপে তেওঁ ৰিপ্ৰেজেণ্ট কৰিব, আৰু নেপালৰ আৰু টাইকোৱাণ্ডো টিম এটা আহি আছে। তো সেনেকুৱা আমি, আৰু এতিয়া ভূটানৰ পৰা আমি ইনফৰ্মেশ্যন পাইছোঁ তেওঁলোকে আহিব, মানে কমকৈ আহিব, কিন্তু আহিব। কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম আমি লঞ্চ কৰিছোঁ। অহা বছৰ ইয়াতকৈ আমি ভাল কৰিম, কিন্তু এইবাৰ আমি কৰি চাওঁ কেনেকুৱা হয়, কিয় কি নেশ্যনেলটো আমি কৰিয়ে থাকোঁ আৰু ইণ্টাৰনেশ্যনেলো কৰিছোঁ। কিন্তু অহাবাৰ আমি যেনেকুৱা কিবা এটা বেলেগ এটা সপোন লৈ পেলাই আমি বহি আছোঁ। তো চাওঁ কেনেকুৱা কি হয়। আৰু যোৱা আজি বহুত বছৰৰ পৰাই ক্ৰীড়া ভাৰতী সহযোগতে আমি খেলবোৰ পাতি আছোঁ, আৰু ক্ৰীড়া ভাৰতী সদায় আমাৰ খেলখনক মানে ওপৰৰ পৰাও আপোনাৰ চেণ্ট্ৰেলৰ পৰা আমাৰ ইয়াতে আশীৰ্বাদ আছে, আৰু খেলখন ভাল হ'ব বুলি মই চেষ্টা কৰোঁ, আৰু তাতে ল'ৰা ছোৱালীখিনি ভালে ঘূৰি যাওক, সেইখিনি আৰু দাদা, মানে ধৰক ইয়াতে যিসকলে অংশগ্ৰহণ কৰিব তেখেতসকলৰ কিবা সুবিধা? ইয়াতে থকা খোৱা লোৱা চব আমি সুবিধা দিছোঁ। যোৱা বছৰ আমি ভালকৈ দিছোঁ। যোৱা বছৰতো আমাৰ বহুত ক্ৰাউড আছিলে, হাজাৰ ওচৰা-ওচৰি আছিলে। তো এই বছৰ আমি ধৰক আমি লিমিটেড প্লেয়াৰ মাতিছোঁ, কিয় ইয়াতে চব ইনভাইটেশ্যনৰ ওপৰত ডিপেণ্ড কৰে, আৰু আমি সংগঠনৰ বাহিৰৰ মানুহ আমি খেলি মানে এনেকুৱা ডাইৰেক্টলি এণ্ট্ৰি কৰিব নিদিওঁ, তাকে সংগঠনটোক বুজিব লাগিব। তো কিয় কাৰণে কিছুমান কি কৰে, কি বহুত খেল আমি দেখিছোঁ মানে ভাইলেঞ্চি কৰে। তো যেতিয়া সংগঠনৰ এটা মেম্বাৰ হয়, তেওঁ এটা সংগঠনৰ বিষয়ত বুজি পায়, আৰু তেওঁ তেতিয়া ভদ্ৰতাটো থাকে। তো এই খেলখনত আমি প্ৰায় আজিলৈ আমি যিখিনি খেল পাতি আছোঁ, প্ৰায় আমাৰ নিজৰে মেম্বাৰ, আৰু আমাৰ তাত সংগঠনৰ যোনে চ'ললি আগৰ পৰা কাম কৰি তেওঁলোকে আমি লৈ পেলাই খেলবোৰ পাতোঁ। যিহেতু ধৰক ইয়াতে কম্পিটিশ্যন হ'ব, ইয়াতে আপোনাৰ প্ৰাইজ হিচাপে কি ৰাখিছে? আমাৰ মেডেলে থাকিব, যোনটো নৰ্মেলি যোনটো ষ্টেণ্ডাৰ্ড আমাৰ খেলত যেনেকুৱা গ'ল্ড, চিলভাৰ, ব্ৰঞ্জ, সেইখিনি আমি মেডেল আয়োজন কৰিছোঁ। আৰু যিখিনি আমাৰ গেষ্টৰ কাৰণে যিখিনি দিব লগা, সেইখিনি আমি তেওঁলোকক যেনেকুৱা আমাৰ সম্বৰ্ধনাখিনি আমি পাতিম, সেইখিনি আৰু বিশেষকৈ টিমো ধৰক আৰম্ভণি কাৰ্যসূচীত আপোনালোকে চিফ গেষ্ট হিচাপে কাৰোবাক ইনভাইটেশ্যন আমি কৰিছে? অসমৰ অনাৰেবল চিফ আমাৰ স্পৰ্ট মিনিষ্টাৰক মাতিছোঁ আমি, আৰু আমাৰ ক্ৰীড়া ভাৰতীৰ আপোনাৰ উত্তৰ পূৰ্বৰ সংগঠন মন্ত্ৰী থাকিব, আৰু আমাৰ ছিনিয়ৰ জ্যেষ্ঠ আমাৰ সংগঠনৰ লিডাৰবোৰ থাকিব। তো সেনেকুৱা আমি সেইখিনি আমি এইবাৰ খাটাচাইকে আমি সেইটো চেষ্টা কৰিছোঁ, চিন্তা কথা কৰিছোঁ। আমাৰ অৰুণোদয় অসমৰ যোগেদি আপুনি কিবা মেছেজ দিব বিচাৰিব নেকি? মানে মইতো প্ৰথমতে অৰুণোদয় অসমলৈতো মই বহুত মানে হাৰ্টি আছিলোঁ, ধন্যবাদ দিওঁ, কিয় যোৱা বছৰ আপোনালোকে বহুত সহায় সহযোগ কৰিছিলে। তো অৰুণোদয় অসমৰ যোগেদি যে আমি এই মাৰ্চেল আৰ্ট ফিল্ডটোক চবেই খেল পাতে, আৰু চবেও ভাল কৰে। আমাৰো এটা চেষ্টা যে এই খেলটো পতাৰ উদ্দেশ্যটো আমাৰ বেলেগ, চবৰে নিজা নিজা উদ্দেশ্য থাকে। আমি হ'ল কি ভাৰতত বেছি চবে মাৰ্চেল আৰ্টটো এডপ্ট কৰক, কি আজিৰ ডেটত আপোনাৰ কৰ্ম হিচাপে কৰাটো বহুত দৰকাৰ। খেলটো চবেই পাতে, কিন্তু আমাৰ খেলটো হয় কি আমি মেছেজ পঠাওঁ যে গাঁৱে গাঁৱে চবে মাৰ্চেল আৰ্টটো এডপ্ট কৰক, আৰু মাৰ্চেল আৰ্টটো আজিৰ ডেটত দৰকাৰী। মাৰ্চেল আৰ্ট নহ'লে আপোনাৰ নিজৰ ছেফটিটো নাই, কিয় কাৰণে আপুনি সদায় কোনোবা অস্ত্ৰ লৈ পেলাই এইটো ঘূৰিব নোৱাৰে। যদি আপোনাৰ হাত ভৰি যদি ভালদৰে চলে, আৰু বা যেতিয়া আমাৰ স্পিৰিচুৱেল পাৱাৰটো আহে, এটলিষ্ট চিঞৰোতেও মানুহ 10টা আহি যাব ওচৰত, নহ'লে কি হয় কিছুমানে ভয়তে চিঞৰিব নোৱাৰে। তো যেতিয়া মাৰ্চেল আৰ্ট শিকাৰ এইটোৱে কাৰণ, যেতিয়া আমি কিক মাৰোঁ, যে চাউণ্ড দি পেলাই কিক মাৰোঁ, সেই চাউণ্ড দিয়াৰ যেতিয়া অভ্যাস হৈ যায়, তেতিয়া বিপদত যেতিয়া পৰে, তেওঁ এটা চাউণ্ডত জোৰকৈও চিঞৰে যে কাষৰ মানুহ আপোনাৰ ওচৰত আহি পাব, আৰু তেতিয়া তেওঁ হেল্প এটা কৰি দিব। তো সেইকাৰণে আমি মাৰ্চেল আৰ্টটো বেছি আজি 28 বছৰ মোৰ প্ৰচেষ্টা আছে। 28 বছৰ মই 18 বছৰতে মই ঘৰ এৰি দিছিলোঁ। ঘৰ এৰি পেলাই এইটো প্ৰচাৰতে মই নামিছোঁ। আজি ভাৰতৰ 24খন ৰাজ্যত এই খেলখনক চব মানে মাৰ্চেল আৰ্টটো বিশেষকৈ যি মাৰ্চেল আৰ্টে নেখেলক কিয়, মাৰ্চেল আৰ্টৰ ওপৰত মই প্ৰচাৰ প্ৰমোট এণ্ড ইনফ্লুৱেঞ্চ কৰোঁ, মানে মানুহ যে মাৰ্চেল আৰ্টটো শিকিব লাগে।
আৰু এতিয়া বিদেশতো আমাৰ ক্লাছ আছে, বেলেগ বেলেগ দেশতো আমাৰ ক্লাছ আছে। তো এইটো এটা আমি জাষ্ট এটা ট্ৰায়েল দি আছোঁ যে এইবাৰ খেলটো পাতি পেলাই সৰুকৈ হ'লেও আমি পাতি আছোঁ, কিন্তু অহাবাৰ আমি ইয়াতকৈ আৰু কিবা এটা কৰিম, মানে ডাঙৰকৈ কৰিম। ধন্যবাদ থাকিলে দাদা, ইমান বিশাল আপোনালোকে কাৰ্যসূচী হাতত লৈছে, গতিকে আমাৰ অৰুণোদয় অসমৰ ফালৰ পৰা আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উদ্যোক্তা আৰু এজন আছে, গতিকে তেখেতৰ মাজলৈ আমি যাম। দাদা, প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। যিহেতু অহা 27 তাৰিখে আপোনালোকে খেল পাতিছে, তো এই বিষয়ে আপুনি কি ক'ব বিচাৰিব? GIMF যোৱা 2 বছৰ হ'ল নেশ্যনেল ইয়াতে পাতিছিলে। ক্ৰীড়া ভাৰতী এনেকুৱা যিসকলে খেল আৰু খেলুৱৈসকলৰ কাৰণে সমৰ্পিত সংগঠন, আৰু এনেকুৱা যিসকল গাঁও ভূঞে পৰা যিসকলে উঠি আহে, তো তেখেতসকলৰ কাৰণে GIMF মাৰ্চেল আৰ্টছৰ এই আয়োজন কৰে। আৰু ক্ৰীড়া ভাৰতীও গোটেই অসমত গাঁও ভূঞে এনেকুৱা খেলৰ মাধ্যমত মানুহ সুস্থ থাকক, আনন্দৰে থাকক, নিচামুক্ত আজিকালি যি যুৱক সমাজ গৈ আছে নিচামুক্ত ফালে, সেইটোৰ পৰা বঞ্চিত থাকিব। আৰু মাৰ্চেল আৰ্টছ দ্বাৰা যুৱক যুৱতীসকলে নিজৰ ছেল্ফ ডিফেন্স দ্বাৰা নিজক বচাব পাৰিব। তো তাৰ কাৰণে ক্ৰীড়া ভাৰতী এনেকুৱা যিসকলে যিমান অসমৰ যিমান ক্লাব আছে, সংগঠন প্ৰতিষ্ঠান আছে, তো একাডেমি আছে, তেখেতসকলৰ লগত তেখেতসকলৰ উন্নতি হওক, তেখেতসকলৰ দ্বাৰা গাঁও ভূঞে এনেকুৱা মাৰ্চেল আৰ্টছ দ্বাৰা ছেল্ফ ডিফেন্স দ্বাৰা খেল থলুৱা খেলৰ দ্বাৰা ক্ৰীড়া ভাৰতী গোটেই অসমত আজি কাম কৰি আছে। তেনেকুৱা যিসকলে কৰে GIMF আমি এইবাৰো সাউথ এছিয়ান অহা 27, 28, 29 তাৰিখ দিনা হ'ব। তো আমি একেলগে আমি যোৱা 2 বাৰ নেশ্যনেলতো আমি সহযোগ কৰিছোঁ, আৰু এইবাৰো আমি সাউথ এছিয়ান গেম যি হ'ব গোটেই ভাৰতৰ বাহিৰৰ পৰা কিছুমান দেশৰ পৰা আহিব। তো ইয়াতে তেখেতসকলে নেশ্যনেল আৰু বাহিৰৰ যিসকল আহিব মাৰ্চেল আৰ্টছৰ ভাল প্ৰচাৰ কৰক, আৰু নিজৰ ছেল্ফ ডিফেন্সৰ জৰিয়তে নিজে কেনেকুৱা বাচিব লাগে তাৰ সফল ইয়াতে এই কাৰ্যক্ৰমৰ দ্বাৰা হ'ব। তো সেইকাৰণে ক্ৰীড়া ভাৰতী এনেকুৱা খেল আৰু খেলুৱৈসকলৰ কাৰণে এটা সদায় প্ৰয়াস কৰি থাকে। এইখন খেলত আপোনালোক কেইখন ৰাজ্যই পাৰ্টিচিপেট কৰিব? মোটামুটি ৰাজ্য হিচাপে আছে অসমৰ টোটেল 14 ষ্টেট আছে, 14 তাৰপিছত ষ্টেট নেপাল আৰু আছে, নেপালৰ পৰা আহিব। আৰু ভূটানৰ পৰা আহিব। মোটামুটি 300-350 সংখ্যাৰ যুৱক যুৱতী ইয়াতে ভাগ ল'ব। ধন্যবাদ থাকিলে দাদা। বঢ়িয়া হৈছে।